আসসালামু আলাইকুম। মোৰ নাম মনোৱাৰ হুছেইন। মই এজন কামাৰডিহি গাঁৱৰ খেতিয়ক হয়। মই যোৱা বছৰ 2 বিঘা সৰিয়হৰ খেতি কৰিছিলোঁ। মই সেই 2 বিঘাত ইফকো ন্যানো ডিআৰপি ব্যৱহাৰ কৰিছিলোঁ। তাৰ ৰেজাল্টটো মই ভাল পাইছোঁ আৰু কি। গতিকে মই এই ন্যানো ডিআৰপি সৰিয়হৰ বীজ শোধন কৰিম। গতিকে আপোনালোকে চাই থাকিব। এইটো এটা 25 ml খোপ, তাতে আমি 10 ml ব্যৱহাৰ কৰি আছোঁ। 2 কেজি সৰিয়হৰ বীজত শোধন কৰাৰ বাবে ঢালি দি আছোঁ। আমি ভাল কৰি মিক্স কৰি অলপমান পানী দি এতিয়া অলপ পানী এড কৰিম। এতে সৰিয়হখিনি ভাল কৰি মিহি লওক। এতিয়া আমাৰ মিক্স হৈ গৈছে। এতিয়া আমি ছায়াত শুকাই দিবৰ কাৰণে মিক্স কৰিলোঁ। তাতে শুকানোৰ পিছত এইবিলাক আমি খেতত মানে ছিটি দিম আৰু কি।